বহিৰাষ্ট্ৰৰ পৰা অসমলৈ আহে শিঙি মাছৰ লগতে কুচিয়া মেঘালয়ৰ বাঘমাৰাৰ ভাৰত বাংলাদেশ সীমান্তৰে অসমলৈ অনা হয় এই মাছ গোৱালপাৰা হৈ অভয়াপুৰীৰে নিখা গোপনে সৰবৰাহ কৰা হয় হাউলিলৈ আৰু তাৰ পিছত প্ৰেৰণ কৰা হয় বিভিন্ন অঞ্চললৈ মাছৰ এই সিন্ডিকেটৰ সৈতে জড়িত হাউলিৰ আমিনুল হক কামাল আৰু মুকদম আলী নামৰ তিনিজনকৈ ব্যক্তি এক্সপোজ বৃহৎ মাছ সিন্ডিকেট প্ৰথম খবৰৰ অনুসন্ধানত পোহৰলৈ ভয়ংকৰ তথ্য কেনেকৈ বহিৰাষ্ট্ৰৰ পৰা অসমলৈ সৰবৰাহ হয় শিঙি কুচিয়া মাছ এয়া মেঘালয় বাঘমাৰাৰ ভাৰত বাংলাদেশ সীমান্ত বিভিন্ন ৰাসায়নিক দ্ৰব্যৰে বহিৰাষ্ট্ৰত পালন কৰা হয় শিঙি আৰু কুচিয়া মাছ এই মাছসমূহ এই বাঘমাৰা সীমান্তৰে গোৱালপাৰা হৈ অভয়াপুৰীৰে নিখা গোপনে হাউলিলৈ আহে এই সিন্ডিকেটৰ আঁৰত আছে হাউলিৰ তিনি চোৰাং ব্যৱসায়ী হাউলিৰ আমিনুল হক কামাল আৰু মুকদম আলী ওৰফে আসমাকুলে গঢ়ি তুলিছে এই বৃহৎ সিন্ডিকেট এই তিনি চোৰাং ব্যৱসায়ীয়ে প্ৰথমে মাছসমূহ হাউলিৰ পৰা দাবিলিয়াপাৰা ঢাকালিয়াপাৰা চকত মাছ মজুত কৰি তাৰ পৰাই পিকআপ ভানেৰে পশ্চিমবংগৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তত সৰবৰাহ কৰি আহিছে ইফালে বাংলাদেশৰ ৰাসায়নিকভাৱে পালন কৰা এইসমূহ টিঙি আৰু কুচিয়া ৰাজ্যবাসীয়ে লোকেল মাছ বুলি 700 পৰা 1000 টকা দৰত ক্ৰয় কৰিছে উল্লেখ্য যে ভাৰত বাংলাদেশ সীমান্ত পাৰ কৰি মেঘালয় হৈ গোৱালপাৰাত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা পঞ্চৰত্ন নৰনাৰায়ণ সেতুৰ দলঙৰ আৰক্ষী পহৰা চকী আৰু অভয়াপুৰী আৰক্ষীক মেনেজ কৰি বৰপেটাত প্ৰৱেশ কৰাৰ অভিযোগ সমান্তৰালভাৱে উত্থাপিত হৈছে চৰকাৰী ৰাজহ ফাঁকি দি কোনো নথিপত্ৰ বা চালানবিহীনভাৱে বহিৰাষ্ট্ৰৰ মাছৰ সৰবৰাহত জড়িত হৈ আছে এই তিনি ব্যৱসায়ী অতি কম দিনতে গঢ়ি তুলিছে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ এতিয়া প্ৰশ্ন হয় কাৰ আশীৰ্বাদত বলিয়ান হৈ সুদূৰ বাংলাদেশৰ পৰা বৰপেটালৈ অবৈধভাৱে সৰবৰাহ কৰা হৈছে এইসমূহ মাছ তাক লৈ বিভিন্নজনৰ মাজত এতিয়া উত্থাপন হৈছে প্ৰশ্ন ব্যুৰ সচুগত নিউজ ডেস্ক প্ৰথম খবৰ